কলগাছিয়াৰ বালিকুৰি কেইগাঁও তথা বালিকুৰি বজাৰত পৰিদৰ্শন বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ চক্ৰ বিষয়া সকলোকে চৰকাৰী নীতি নিয়ম মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ জনাইছো কোনো যাতে কোনো ইনষ্টিগেট কৰা কমেণ্ট যাতে নিদিয়ে খাসমাটিত বসবাস কৰা লোকৰ পৰা ধন দাবীৰ অভিযোগ একাংশ লোকৰ বিৰুদ্ধে ধন দাবী কৰা লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে পৰিয়ালক ন্যায় দিয়াৰ আহ্বান ভুক্তভোগীৰ বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালিকুৰি কেইগাঁও তথা বালিকুৰি বজাৰৰ কাষতে বিগত ৮০ বছৰে প্ৰায় ২ বিঘা খাসমাটিত বসবাস কৰি আহিছিল চিৰাজ আলী বাছেট আলীৰ লগতে ছটাকৈ পৰিয়াল দীৰ্ঘদিনৰ পৰা উক্ত মাটিৰ খাজানাও দি আহিছিল পৰিয়ালকেইটাই উক্ত পৰিয়ালকেইটাই বজাৰৰ মাটি বেদখল কৰা বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰে উক্ত অভিযোগৰ ভিত্তিত আজি বাঘবৰ ৰাজহ চক্ৰ বিষয়ে ঘটনাস্থলীত উপস্থিত হৈ সৰজমিন তদন্ত কৰাৰ বাবে লগতে চক্ৰ বিষয়ে মাটিৰ নথিপত্ৰৰ তথ্য সংগ্ৰহ কৰি এখন প্ৰতিবেদন দাখিল কৰিব বুলি জানিবলৈ দিয়ে উল্লেখ্য যে একাংশ লোকে পৰিয়ালকেইটাক উচ্ছেদ কৰাৰ ভয় ভাবুকি দি ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালসমূহে ইয়াৰ উপৰিও ভুক্তভোগী পৰিয়ালকেইটাই দীৰ্ঘদিনৰে পৰা উক্ত মাটিৰ খাজানাও দি আহিছিল এই চৰকাৰে যাতে ভুক্তভোগী পৰিয়ালকেইটাক মাটিখিনি চমচাই দিয়ে তাৰ বাবে আহ্বান জনায় আজি আমি বাঘবৰ ৰাজহ চক্ৰৰ পৰা আহিছোঁ ইয়াতে আমি এটা কমপ্লেইন পাইছোঁ যে বালিকুৰি বজাৰত কেইটামান পৰিয়াল অবৈধভাৱে মাটি দখল কৰি আছে আৰু সেই সম্পৰ্কত আমি আজি সৰজমিন তদন্ত কৰাৰ কাৰণে ইয়াত আহিছোঁ আগতে আমাৰ ৰিপৰ্ট দিয়া গৈছিলে তথাপিতো আকৌ এবাৰ ভালকৈ কিবা ৰৈ গৈছে নেকি বা কিবা লেপছ হৈছে নেকি সেইখিনি চোৱাৰ কাৰণে আজি ইয়াত আহিছোঁ আহি পেলাই আমি বজাৰখিনি ঘূৰিলোঁ আৰু যিকেইটা দাগত অকণমান এনক্ৰ'চমেণ্ট আছে বুলি আমি গম পাইছোঁ যে 27, 28 বা এনেকুৱা সেইখিনি বস্তু চালোঁ লগতে যিখিনি ওচৰত যিখিনি দাগ আছিলে আপ টু 35, 31, 32 গোটেইখিনি 33 গোটেইখিনি চালোঁ চাই পেলাই আমি অকণমান আইডিয়া এটা কৰিব পাৰিছোঁ বাকীখিনি যিখিনি আপোনাৰ চৰকাৰী ডকুমেণ্টছ থাকিব বা যিখিনি লেণ্ড ৰেকৰ্ডছ থাকিব সেইখিনি আমি ভালকৈ অফিচত গৈ পেলাই চাই পেলি আৰু যিখিনি চাৰ্কামষ্টেঞ্চিয়েল বা ৰিলেভেণ্ট এভিডেঞ্চখিনি পাওঁ সেইখিনি বেচিছত আমি এটা ৰিপৰ্ট তৈয়াৰ কৰিম তাৰপিছত বাকী গভৰ্ণমেণ্টৰ ডিচিশ্যন লয় সেইটো লয় যিহেতু দুটা পক্ষ আছে তেওঁলোকলৈ কি আহ্বান জনাব আপুনি আহ্বান এইটোৱে যে মেইন কথাটো হ'ল ল এণ্ড অৰ্ডাৰ সেইটো যাতে তেওঁলোকে মেইনটেইন ৰাখে আৰু এইটো আল্টিমেটলি যদি তেওঁলোকে কোনোবা যে বেআইনীভাৱে কিবা কাম কৰে বা ল এণ্ড অৰ্ডাৰ হাতত লৈ বা কাজিয়া পেচালত যদি লিপ্ত হয় সেইটো আমাৰ কাৰণে দিগদাৰ হ'ব বা তেওঁলোকৰ কাৰণেও যিটো প্ৰচেছ চলি আছে সেইটো কাৰণে দিগদাৰ হ'ব গতিকে সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ অনুৰোধ জনাইছোঁ কোনো যাতে কোনো ইনষ্টিগেট কৰা কমেণ্ট যাতে নিদিয়ে কাৰণ এনেকুৱা কিছুমান সমস্যা চব জেগাতে হৈয়ে থাকে দখল কেতিয়াবা আমাৰ নাজানি পেলাই কৰিব পাৰে বা ইণ্টেনশ্যনেলি কৰিব পাৰে গতিকে আকৌ আপোনালোকে চবেই একো হাল্লা নকৰিব বা চিঞৰ বাখৰ নকৰিলে ভাল আৰু চৰকাৰী প্ৰচেছ ফ'ল' কৰিব আৰু চব সমস্যাৰ এটা নহয় কিবা চলিউশ্যন থাকে গতিকে ডেফিনেটলি ইয়াত যদি কিবা বেদখল আছে তাৰ কিবা চলিউশ্যন ওলাব নাই যদিওতো ভালেই কথা সেইখিনি আমি ভালকৈ জনাম বাৰু পিছত ৰিপৰ্ট মানুহবিলাকে যিবিলাক মানুহ আমাক কমপ্লেইন কৰি আছে সেই মানুহবিলাকে SDC মহোদয়ক লৈ আহিছে তদন্ত কৰিছে তদন্ত কৰি চাইছে SDC মহোদয় চাইছে যে এইখিনি বস্তিবাৰী ঘৰ থকা মানুহবিলাক থাকি আছে সেই ঘৰবিলাক চাই গৈছে SDC মহোদয় এতিয়া SDC মহোদয় চাই কেনে যে তদন্ত পালে সেই তদন্ত মতে সেই ঠাইটো আমাৰ যিহেতু নষ্ট নহয় ভাঙি নিদিয়ে আমি সেইটো অনুৰোধ কৰোঁ SDC মহোদয়ৰ এইটো আমি ইয়াতে থকা আমাৰ দেউতা থাকি গৈছে মৰি গৈছে এতিয়া আমাৰো 65 ইয়াৰ্ছ হৈ গ'ল আমাৰ দেউতা আমি 80-90 বছৰমান হ'লেই ইয়াতে থকা খাজনা 18লৈকে দিয়া আছে 18ৰ পিছত আৰু লোৱা নাই ইমান দিন খাজনা দি আছিলোঁ এতিয়া এইকেইটা মানুহ কমপ্লেইনকাৰীবিলাক বন্ধ কৰিব লাগে কমপ্লেইনকাৰীবিলাকক অলপ শাস্তি দিব লাগে কিহৰ কাৰণে কৰি আছে আমিতো এইবিলাক তাহাঁতক কোনো খালা মাঞ্চত কৈ গালিও দিয়া নাই পইচা খোজে পইচা দিয়া নাই পইচা নিদিলে তাৰমানে সিহঁতক উচ্ছেদ কৰি দিব উচ্ছেদ কৰি দি কেনে আমাক খালী কৰি কেনে বজাৰ বহাব সেইবিলাক কৈ থাকে বজাৰৰ মাটি পইচা বিচাৰে আপোনালোকে কি বিচাৰে আমি বিচাৰি আছোঁ যে আমি ন্যায়টো আমি চাই আছোঁ আমি আজি 70-80 বছৰৰ ওপৰত হ'লে থাকা সেই বস্তুবাৰী ভাঙি কেনে যদি এটা বজাৰ বনায় সেইটো মানুহ কেনেকৈ হ'ব এতিয়া সিহঁতেতো সেইটোৱে চাই আছে আমাৰ বেলেগ জেগাত মাটি সম্পত্তি আমি কিনিব পৰা নাই আমি দুখীয়া মানুহ আমাৰ মাটি সম্পত্তি থাকিলে আমি বেলেগ জেগাত যাব পাৰিলোঁ ঘৰ বনাব হ'ল আমি এতিয়া ঘৰ ভাঙি দিলে আমি ক'ত বনাম ঘৰ আমাৰ ঘৰত বনোৱা জেগা নাই না তাৰমানে আজি 2 দিনমান আগত যিহেতু মইনা ব্লকৰ BDO ছাৰে আহিছিল BDO ছাৰে চাই গৈছে যে ইয়াতে আমাৰ
বস্তিবাড়ি হয় তো তদন্ত কৰি গৈছে বিদ্যুৎ ছাৰে কিন্তু আজিও আমাৰ SDC ছাৰে আহিছে SDC ছাৰে চাই গৈছে আমাৰ ইয়াতে বস্তিবাড়ি আমাৰ আজি 70-80-90 বছৰ হ'ল আমি ইয়াতে থাকি আছোঁ আমাৰ SDC ছাৰেও চাই গৈছে লগত মণ্ডল গাঁওবুঢ়া সব আহিছিল এহাঁতেও চাই গৈছে এইটোৱে আমি চৰকাৰৰ ওচৰত বিচাৰোঁ যে চৰকাৰে বস্তুটো তদন্ত কৰি আমাক ন্যায় দিব লাগে আৰু আমাৰ থাকিবলৈ কোনো জায়গাত মাটি নাই আমাৰ মোটামুটি 50-60 জন পৰিয়াল ইয়াতে আছোঁ ল'ৰা ছোৱালী লৈ কিন্তু আমাৰ ঘৰত ইমান ইনকাম কৰা মানুহ নাই আমাৰ ঘৰত সবকেইটা শ্ৰমিক কোনোমতে আমি দিন হাজিৰা কৰি চলি আছোঁ আৰু আমাৰ নামত 4-5টা মান মানুহ আছে এই ৰহম এজন মানুহ আৰু মফিদুল ইছলাম এজন মানুহ আৰু আছে আপোনাৰ এই জংশেৰ আলী আৰু আছে আপোনাৰ আব্দুল মালিক এইবিলাক মানুহ আমাৰ মাটিৰ কমপ্লেইন কৰিছে সেইকাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাওঁ যে চৰকাৰে আমি কিমান বছৰ ধৰি ইয়াতে আছোঁ আৰু আমাৰ থাকিবলৈ মাটি নাই তদন্ত কৰি আমাৰ মাটিখিনি চৰকাৰে আমাক সমজাই দিব লাগে এইটো চৰকাৰৰ ওচৰত আমাৰ কৰেজৰে অনুৰোধ আহ্বান চৰকাৰে আমাক ন্যায় দিব বুলি আমাৰ আশা আছে নিউজ নেক্সট ৰিপৰ্ট এনি লাইফ খবৰ মানে এনি লাইফ 24/7 আৰু এনি লাইফ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত